ধুনীয়া নিচিঙি মই কিনি কি নিচিঙি মই কিনি কি থাকম ঐ ছোৱালী ঐ ভিতৰত তয়ে যে ঐ ধুনীয়া তয়ে যে ঐ ধুনীয়া নেচাইনো মই কিনি কি নেচাইনো মই কিনি কি থাকম। নমস্কাৰ, মই বাণী বিকাশ। যোৱা ৩ তাৰিখ ১ মাহ ২০২৫ তাৰিখে বৰপথাৰ জাতীয় বিদ্যালয়ত সোণোৱাল কছাৰী বিহুগীত সোণোৱালী পালেং নামৰ গীতটো উন্মোচন কৰা হ'ল। উক্ত গীতটো উত্তম সোণোৱাল ফেন ক্লাবৰ জৰিয়তে বা উত্তম সোণোৱাল ফেন ক্লাবৰ উদ্যোগত উন্মোচন কৰা হ'ল। আশা কৰোঁ আপোনালোকে আগৰ মোৰ বাণী বিকাশৰ এই চেন্নাই কেৰেলা বান্দৰী গীতৰ দৰে এই সোণোৱালী পালেং গীতটো আপোনালোকে আঁকোৱালি ল'ব। গীতটো বাণী বিকাশ ইউটিউব চেনেলতে উপলব্ধ হৈ আছে। আৰু গীতটোত কথা সুৰ শব্দ সংযোজক আৰু পৰিচালক পৰিকল্পনা উত্তম সোণোৱাল। গীতটোত কণ্ঠদান কৰিছোঁ মই বাণী বিকাশ আৰু মেৰী চেলেং। গীতটোত সংগীত কৰিছে দিগন্ত মৰাণ, সংগীত আৰু শব্দ সংমিশ্ৰণ। ঢোল তাল আৰু নেপথ্য শিল্পী হিচাপে সহযোগ কৰিছে মৰমৰ ভাইটি দুজনে নাম কৈছোঁ, যিহেতু দীপজ্যোতি সোণোৱাল আৰু পৃথ্বীৰাজ সোণোৱাল। গীতটোত বাঁহী সুন্দৰকৈ বজাই দিছে আনিত্য বৰা, আৰু কভাৰ আৰু লিৰিকেল কৰিছে কল্যাণজ্যোতি সোণোৱাল। আশা কৰোঁ আগৰ গীতকেইটাৰ দৰে আপোনালোকে সকলোৱে মৰম চেনেহ দিব, আদৰি ল'ব, আৰু মোৰ বাণী বিকাশ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা যদি ভুল হৈছে আপোনালোকে জনাব, যাতে মই আগন্তুক দিনত এই চেনেলৰ জৰিয়তে আপোনালোকৰ সাহস আৰু আপোনালোকৰ উৎসাহৰ বাবে, আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আৰু এনে ধৰণৰ গীত ভাল গীত উপহাৰ দিব পাৰোঁ, তাৰে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আজিলৈ নমস্কাৰ।